নমস্কাৰ এনএছঅ টিচাৰসকল আজি মই আপোনালোকৰ যেহেতু গম পায় আপোনালোকে যোৱাকালি ৰিজাল্টটো আপোনালোকৰ আউট হৈছে আৰু প্ৰায় সকলোৱে আপোনালোকৰ ৰিজাল্টটো পাইছে সকলোৰে তাৰ মাজতো আপোনাৰ ৰিজাল্টৰ যেটো প্ৰবলেম সেই প্ৰবলেমৰ বিষয়ে কিছু কথা আলোচনা কৰি আপোনালোকৰ মাজলৈ তাৰ কাৰণে আপোনাৰ ভিডিঅটো প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাওক যেটো আপোনাৰ ৰিজাল্টৰ ক্ষেত্ৰত যিবিলাক প্ৰবলেম হৈছে এই প্ৰবলেমবিলাক কেনেকৈ সলভ কৰিব পাৰিব এই বিষয়ত আপোনাৰ কিছুমান জৰুৰী কথা জনাম আপোনালোকে তাৰ কাৰণে ভিডিঅটো ভালদৰে চাওক প্ৰথমতে দেখিবলৈ আছে আপোনালোকৰ যেটো ৰিজাল্টৰ অপচনটো এটা ৰিজাল্টৰ অপচনটোত যদি ক্লিক কৰে আপোনালোকে নিজৰ ৰিজাল্টটো চাব পাৰিব লোডিং লৈ আছে যেটো চাব পাৰে এটা এনৰলমেন্ট নাম্বাৰটো আৰু আপোনাৰ ডেট অফ বাৰ্থটো দি আপুনি এটা সাবমিট কৰি দিলে আপোনাৰ ৰিজাল্টটো চাব পাৰিব জৰুৰী কথা এইটোৱে যে আপোনাৰ ৰিজাল্টটো কেনেকুৱা ধৰণৰ ৰিজাল্ট আহি আছে আপোনাৰ ৰিজাল্ট তিনটাতে পাস আহিছে মাৰ্কৰ খেলিমেলি তাৰ বাবে এটা মই মাৰ্কশিট দেখুৱাই আছো আপোনালোকক এটা দেখিবলৈ পাব এটা কি কৈছে আপোনালোকৰ এটা দেখিবলৈ আছে মাৰ্কশিটৰ কিমান খেলিমেলি হৈ আছে যেটো আপোনাৰ সেকেন্ড যেটো 502 দেখা হৈছে 74 27 মাৰ্ক 101 মাৰ্ক হৈছে এতে পাস বুলি উঠিছে 100 ভিতৰত 101 পাইছে যেটো এটো মাৰ্কশিটৰ ক্ষেত্ৰত বহু এটা খেলিমেলি হৈ আছে খেলিমেলিটো আপুনি কেনেকৈ শুধৰণি কৰিব বা কিছুমানৰ ক্ষেত্ৰত এটা সাবজেক্টত হৈছে কিছুমানৰ ক্ষেত্ৰত তিনিটা সাবজেক্টত হৈছে একেলগে আৰু আপোনালোকে দেখিব হৈছে থিয়ৰিত 5 মাৰ্ক পোৱা নাই কাৰণে এসআইচিটি অপচনটো আহিছে ইয়াত যেটো পাস কৰা নাই যেটো থিয়ৰিত যিখিনি পাব লগা সেইখিনি মাৰ্কখিনি পোৱা নাই ইয়াতে তো আৰু যেটো এটো মাৰ্কৰ খেলিমেলি আৰু মাৰ্কশিটৰ যেটো খেলিমেলি এটো কেনেকৈ সলিউশন কৰিব পাৰে তাৰ কাৰণে আপোনাৰ যেটো ৰিজাল্টতে এটা দেখিবলৈ পাইছে তলত দেখিবলৈ পাইছে ইনি ৰিজাল্টৰ ক্ষেত্ৰত ইনি কোৱাৰি থাকিলে বা কিবা প্ৰবলেম থাকিলে এটো ইমেইল এড্ৰেছৰ জৰিয়তে আপোনাৰ প্ৰবলেমটো জনাব দিছে এটো আপোনাৰ কিবা ৰিজাল্টৰ ক্ষেত্ৰত খেলিমেলি হৈছে মাৰ্ক সম্পূৰ্ণ মাৰ্ক উঠা না আপোনাৰ যিখিনি আপোনাৰ প্ৰ্যাকটিক্যাল মিলি থিওৰি মিলি যিমানখিনি মাৰ্ক হ'ব লাগে হিমানখিনি টোটালে হোৱা নাই ভুল হৈছে সম্পূৰ্ণ প্ৰবলেম এটো ইমেইলৰ জৰিয়তে আপুনি জনাব পাৰে আৰু এটো ইমেইলৰ জনালে আপোনাৰ মাৰ্কশিট অটোমেটিক্যালি ঠিক কৰি দিয়া হয় আছে ইয়াৰ ক্ষেত্ৰত আৰু কিছুমান পৰিৱৰ্তন হৈ আছে যে আপোনাৰ কিছুমান মাৰ্কশিট আপোনাৰ দেখিবলৈ পাব প্ৰথমতে সাৰ্চ কৰি কিবা এটা ৰিজাল্ট দেখিবলৈ পাব নেক্সট সাৰ্চ কৰিলে মাৰ্কশিটটো চেঞ্জ হোৱা বুলি পাব কাৰণ কিছুমানে এই কোৱাৰিৰ জৰিয়তে ইমেইলৰ জৰিয়তে অলৰেডি কমপ্লেইন কৰিছে তেখেতসকলে মাৰ্কশিট বিলা অলৰেডি ঠিক কৰি দিয়া হৈছে তো আপোনালোকে অনুমতি দেৰি নকৰি এখিনি প্ৰবলেম সলভ কৰি লব অতি সোনকালে আৰু আপোনালোক জনাও যে কিছুমানে আপোনালোকে যেটো টিএমএ এটো প্ৰ্যাকটিক্যাল মাৰ্কটো যেটো উঠা নাই অলৰেডি তেনেহলে আপোনালোকৰ এটো কোঅৰ্ডিনেটৰৰ লগত যোগাযোগ কৰিব লাগিব যদি আপোনাৰ প্ৰ্যাকটিক্যাল খিনি জমা কৰিছে তেনেহলে আপুনি মাৰ্কখিনি নিশ্চয় পাব বা ফুলপক্ষত ৰৈ গলে এখিনি মাৰ্ক আপোনাক দিয়া হ'ব আৰু ফুলপক্ষত আপোনাৰ মাৰ্কখিনি ৰৈ যাব পাৰে তাৰ কাৰণে আপুনি আপোনাৰ ওচৰৰ কোঅৰ্ডিনেটৰৰ লগত আপুনি যোগাযোগ কৰিব লাগিব যেটো আপোনাৰ যদি প্ৰ্যাকটিক্যাল মাৰ্কটো যদি ইয়াত উঠা নাই তেখেতসকলে প্ৰ্যাকটিক্যাল মাৰ্কটো সাবমিট কৰিছে না নাই এটো জনাটো আপুনি জৰুৰী তো গতিকে যিকোনো তথ্য জনালে বহুত গুৰুত্বপূৰ্ণ আৰু এনেকুৱা ৰিজাল্টৰ ক্ষেত্ৰত যিকোনো প্ৰবলেম থাকিলে মই দেখুৱা ইমেইলৰ জৰিয়তে আপুনি কমপ্লেইন কৰিব পাৰে ভিডিঅটো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ ভিডিঅটো যিমান পাৰে শেয়াৰ কৰিব